24 নম্বৰটো কৈছে 50 ডেকালিটাৰ 19 লিটাৰ 26 ডেচিলিটাৰক চেণ্টিলিটাৰত প্ৰকাশ কৰা। এতিয়া আমি ইয়াত লিখি লৈছোঁ, আমি ইয়াক প্ৰকাশ কৰিম। এতিয়া আমি জানো যে 1 ডেকালিটাৰত 10 লিটাৰ, তেতিয়াহ'লে 50 ডেকালিটাৰত হ'ব 50 পূৰণ 10 লিটাৰ। এতিয়া এইটো গুচি যাবগৈ, 50 ডেকালিটাৰটো লিটাৰলৈ গুচি যাবগৈ, আৰু 19 লিটাৰটো যেনেদৰে আছে আমি তেনেদৰে পাতিম। ঠিক তেনেদৰে 26 ডেচিলিটাৰটো যেনেদৰে আছে তেনেদৰে পাতি থওঁ। আমি এটা এটা ষ্টেপত গৈ পিনি আমি এইকেইটা আমি চেণ্টিলিটাৰতে দিম। এতিয়া 50 আৰু 10 লিটাৰ যদি পূৰণ কৰোঁ তেতিয়া হ'ব 500 লিটাৰ, আৰু এফালে যোগ আছে 19 লিটাৰ, আৰু শেষত আছে 26 ডেচিলিটাৰ। এতিয়া যদি এই 500 লিটাৰ আৰু 19 লিটাৰ দুইটা লিটাৰ লিটাৰলৈ যোগ কৰোঁ তেতিয়া হ'ব 519 লিটাৰ, আৰু থাকি যাব এফালে 26 ডেচিলিটাৰ। এতিয়া আমি জানো যে 1 লিটাৰত থাকে 10 ডেচিলিটাৰ, তেতিয়াহ'লে 519 লিটাৰত থাকিব 519 ইনটু 10 ডেচিলিটাৰ। এই লিটাৰটো গুচি যাবগৈ তেতিয়া ডেচিলিটাৰলৈ, আৰু যোগ থাকিব আহিব 26 ডেচিলিটাৰ। এতিয়া 519 আৰু 10 ডেচিলিটাৰ পূৰণ কৰিলে হ'ব 5190 ডেচিলিটাৰ, আৰু এইফালে আছে 26 ডেচিলিটাৰ। এতিয়া আমি 5190 ডেচিলিটাৰ আৰু 26 ডেচিলিটাৰটো কি কৰিম, যোগ কৰিম। এতিয়া যোগ কৰিলে হ'ব 5216 ডেচিলিটাৰ হ'ব, আমি যদি এই দুইটা ডেচিলিটাৰ যোগ কৰোঁ। এতিয়া ওলালে এইটো ডেচিলিটাৰ। এতিয়া আমি ইয়াক উলিয়াব লাগে চেণ্টিলিটাৰ। আমি জানো যে 1 ডেচিলিটাৰত থাকে 10 চেণ্টিলিটাৰ, তেতিয়াহ'লে 5216 ডেচিলিটাৰক যদি আমি চেণ্টিলিটাৰত প্ৰকাশ কৰিবলৈ হ'লে 10ৰে পূৰণ কৰিব, তেতিয়া এই ডেচিলিটাৰলৈ গুচি যাবগৈ চেণ্টিলিটাৰলৈ। এতিয়া আমি এই দুইটা যদি পূৰণ কৰোঁ তেতিয়া হ'ব 52160 চেণ্টিলিটাৰ। আমি সৰু সৰুকৈ এটা এটা ষ্টেপে কৈছোঁ, মানে তেতিয়াহ'লে আমি 50 ডেকালিটাৰ 19 লিটাৰ আৰু 26 ডেচিলিটাৰক চেণ্টিলিটাৰত প্ৰকাশ কৰিলে হ'ব 52160 চেণ্টিলিটাৰ। 25 নম্বৰটো কৈছে 60 মিটাৰ দীঘ বিশিষ্ট এখন আয়তাকাৰ মজিয়াত 6000খন টাইলছেৰে আগুৰি আছে। যদি এখন টাইলছৰ দীঘ 20 চেণ্টিমিটাৰ হয় আৰু প্ৰস্থ 15 চেণ্টিমিটাৰ হয়, তেনেহ'লে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা। এতিয়া আমাক কৈছে যে এনেকুৱা ধৰণৰ আয়তাকাৰ আকৃতিৰ এখন কি আছে, মজিয়া আছে। সেই মজিয়াখনৰ দীঘটো দিছে 60 মিটাৰ, আৰু এই মজিয়াখনত সৰু সৰু ধৰণৰ এই 6000খন টাইলছ লাগি আছে ইয়াত। এতিয়া এই মজিয়াখনৰ আমাৰ কি আছে, দিশ দিয়া আছে, তেতিয়াহ'লে প্ৰস্থটোনো কিমান হ'ব উলিয়াব। তাৰ কাৰণে আমি এই সৰু টাইলছখনৰ কালি উলিয়াই ল'ব লাগিব। এতিয়া আমি কি কি দিয়া আছে প্ৰথমতে লিখি লওঁ। এতিয়া দিয়া আছে যে টাইলছখনৰ দিশ 20 চেণ্টিমিটাৰ, টাইলছখনৰ প্ৰস্থ 15 চেণ্টিমিটাৰ। এতেকে টাইলছখনৰ কালি হ'ব। এতিয়া আমি জানো যে আয়তৰ কালি ফৰ্মুলাটো হৈছে দিশ পূৰণ প্ৰস্থ। তেতিয়াহ'লে আমি ফৰ্মুলাটো পাতি ল'লোঁ। এতিয়া দীঘৰ মানটো কিমান আছে, 20 চেণ্টিমিটাৰ আছে, সেইকাৰণে আমি 20 চেণ্টিমিটাৰ পাতি ল'লোঁ, আৰু প্ৰস্থ আছে 15 চেণ্টিমিটাৰ, সেইকাৰণে আমি ইয়াত পাতি ল'লোঁ 15 চেণ্টিমিটাৰ। এতিয়া 20 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ পূৰণ কৰিলে হ'ব 300 চেণ্টিমিটাৰ স্কুৱেৰ বা বৰ্গ চেণ্টিমিটাৰ। এতিয়া ইয়াত এখন টাইলছৰ কালি পালোঁ আমি 300 চেণ্টিমিটাৰ, তেতিয়াহ'লে ইয়াত 6000খন টাইলছ লাগি আছে নহয়, তেতিয়াহ'লে আমি 6000 টাইলছৰ কালি ল'ম। এতেকে 6000 টাইলছৰ কালি হ'ব, কি কৰিব লাগিব, এই 6000ৰ লগত 300 বৰ্গ চেণ্টিমিটাৰটো পূৰণ কৰিব লাগিব। এতিয়া 6000ৰ লগত 300 বৰ্গ চেণ্টিমিটাৰটো পূৰণ কৰিলে হ'ব 18 লাখ চেণ্টিমিটাৰ স্কুৱাৰ বা 18 লাখ বৰ্গ চেণ্টিমিটাৰ। আমি জানো যে 1 বৰ্গমিটাৰত থাকে 10,000 বৰ্গ চেণ্টিমিটাৰ, তেতিয়াহ'লে 18 লাখ বৰ্গ চেণ্টিমিটাৰক যদি আমি মিটাৰলৈ প্ৰকাশ কৰোঁ তেতিয়া কিহেৰে হৰণ কৰিব লাগিব, 18 লাখ চেণ্টিমিটাৰ স্কুৱাৰ হৰণ কৰিব লাগিব
10,000 সেণ্টিমিটাৰ স্কুৱাৰ তেতিয়া এইটো সেণ্টিমিটাৰ স্কুৱাৰটো যাবগৈ মিটাৰ স্কুৱাৰ এতিয়া ইয়াত শূন্য তলত 4টা আছে ওপৰতো শূন্য 4টা কাটিম এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত এটা ইয়াত তেতিয়াহ'লে 18 লাখ বৰ্গ সেণ্টিমিটাৰ যদি আমি বৰ্গমিটাৰত প্ৰকাশ কৰোঁ তেতিয়া হ'ব 180 বৰ্গমিটাৰ তেতিয়াহ'লে এই 6000 টাইলছৰ কালি ওলালে 180 বৰ্গমিটাৰ যেহেতু এই 6000 টাইলছ এই মজিয়াখনতে লাগি আছে তেতিয়াহ'লে এই মজিয়াখনৰ কালি আৰু কি 6000 টাইলছৰ কালি একে সমান হ'ব এতিয়া আমি লিখিম যে মজিয়াখনৰ কালি 180 বৰ্গমিটাৰ 180 বৰ্গমিটাৰ তেতিয়াহ'লে এতিয়া আমি ইয়াত মানবোৰ বহাই যাম এতিয়া মজিয়াখন কি হয় আয়তাকাৰ নহয় জানো তেতিয়াহ'লে মজিয়াখনৰ আয়তাকাৰ কালি ফৰ্মুলাটো হ'ব দিক পূৰণ প্ৰস্থ আৰু সমান দিয়া আছে 180 বৰ্গমিটাৰ এতিয়া আমাক প্ৰথমতে দিয়া আছিলে যে মজিয়াখনৰ দিশটো কিমান দিয়া আছে 60 মিটাৰ তেতিয়াহ'লে আমি দিশৰ ঠাইত 60 মিটাৰ বহাই দিম এতিয়া আমাক প্ৰস্থ উলিয়াব লাগে প্ৰস্থ দিয়া নাই সেইকাৰণে আমি প্ৰস্থভাগে পাতি থৈ দিম আৰু এইফালে থাকিব 180 বৰ্গমিটাৰ এতিয়া প্ৰস্থটো যদি ইয়াত থৈ দিওঁ আৰু 60 মিটাৰটো যদি এফালে লৈ যাওঁ তেতিয়াহ'লে 180 বৰ্গমিটাৰক 60 মিটাৰে কি কৰিব হৰণ কৰিব এতিয়া 60 180ক যাব 3 বাৰ আৰু ইয়াত তলত এটা মিটাৰ আছে ওপৰত দুটা মিটাৰ আছে এটা মিটাৰ যদি দুটা মিটাৰ কাটো তেতিয়া এটা মিটাৰ থাকি যাব তেতিয়াহ'লে প্ৰস্থ এটা লালে 3 মিটাৰ আমি এনেকৈ লিখিব পাৰোঁ যে এতেকে মজিয়াখনৰ প্ৰস্থ 3 মিটাৰ এইটো হ'ল ইয়াৰ উত্তৰ 26 নম্বৰটো কৈছে যে এটা শ্ৰেণীৰ 40গৰাকী পৰীক্ষাৰ গ্ৰেড সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা তলৰ তথ্যখিনি পোৱা গ'ল তেতিয়াহ'লে এই তথ্যখিনি পোৱা গ'ল এই তথ্যখিনি ব্যৱহাৰ কৰি এখন দাগচিহ্ন তালিকা প্ৰস্তুত কৰে তেতিয়াহ'লে আমি এই দাগচিহ্ন তালিকাখন প্ৰস্তুত কৰিলোঁ এতিয়া আমি দাগচিহ্ন তালিকাত দাগচিহ্নবোৰ বহুৱাম এতিয়া আমি প্ৰথমতে বাৰংবাৰতাবোৰ হিচাপ কৰি লওঁ বাৰংবাৰতাবোৰ হিচাপ কৰি লওঁ মানে ইয়াত এক এটা আছে আমি ইয়াত বহুৱাম এতিয়া আমি হিচাপ কৰিম এক এটা আছে হিচাপ কৰোঁ পাম 1 2 3 4 5 6 7 8 9 10 11 তেতিয়াহ'লে পালোঁ 11টা তেতিয়াহ'লে এই পোনে পোনে বাৰংবাৰতা ঘৰত লিখিম 11 আৰু ইয়াত দাগচিহ্ন বহালে হ'ব 11 আছে নাই তেতিয়াহ'লে 5টা মুঠা 2টা আৰু এটা এক্সট্ৰাকে বহিব তেতিয়াহ'লে 1 2 3 4 আৰু এইটো বান্ধি দিলে হ'ব 5টা 1 2 3 4 এইটো বান্ধি দিলে 5টা হ'ব 5টা 10টা অকলীয়াকে এটা দিলে 11টা হ'ব তেতিয়াহ'লে দাগচিহ্নটো এতিয়া আমি বি কেইটা আছে হিচাপ কৰিম বি আছে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 13টা আছে তেতিয়াহ'লে বি আছে 13টা আমি বাৰংবাৰতা ঘৰত বি পোনে পোনে 13টা লিখিম আৰু দাগচিহ্ন হ'ব দুটা মুঠা আৰু এক্সট্ৰাকে 3টা 1 2 3 4 1 5 1 2 3 4 1 5 হ'ব 5 10 হ'ল আৰু 3টা লাগে 13 হ'বলৈ 1 2 3 3টা লাঠি হ'ব ঠিক তেনেদৰে এতিয়া আমি চাম চি কেইটা আছে যে ইয়াত চি আছে 1 2 3 4 5 6 7 8 9টা এইটো সৈতে 10টা আছে তেতিয়াহ'লে চি আছে 10টা আমি চি ঘৰত পোনে পোনে 10 লিখিম এতিয়া বাৰংবাৰতাত তেতিয়াহ'লে মুঠা দুটা পৰিব 5টা তাত দুটা 3টা 4টা 5টা 1 2 3 4 5টা তেতিয়া দুটা মুঠা 5টা দুটা মুঠা হ'লে 10 হ'ব এতিয়া চাম ডিত কেইটা আছে ডি চাবলৈ হ'লে ইয়াত 1 2 3 4টা এইটোতে 5টা এইটো 6টা তেতিয়াহ'লে ডি আছে 6টা আমি ডি ঘৰৰ পোনে পোনে লিখিম 6টা আৰু ইয়াত বাৰংবাৰতা বহিলে প্ৰথমতে 5টা এটা মুঠা বহিব আৰু এটা এক্সট্ৰাকে তেতিয়াহ'লে 5 একে হ'ব 6 এতিয়া আমি এই গোটেইকেইটা মুঠ হিচাপ কৰি 40 পাব লাগিব কাৰণ আমাক ইয়াত 40গৰাকী পৰীক্ষাৰ্থীৰ গ্ৰেড দিয়া যায় তেতিয়াহ'লে আমি এই গোটেইখিনি গ্ৰেড হিচাপ কৰিলে 40 পাব লাগিব এতিয়া যদি এই বাৰংবাৰতা গ্ৰেড গোটেইখিনি হিচাপ কৰোঁ
1 3 হ'ব 4 4 6 10 10 0 উকলিব 1 1 1 2 2 1 3 উকলে 1 4 তেতিয়াহ'লে আমাৰ এই বাৰংবাৰতাখন শুদ্ধ হৈছে 2 নম্বৰটো কৈছে এই তথ্যখিনি চিত্ৰ প্ৰতীকৰ সহায়ত প্ৰকাশ কৰা এইটো তোমালোকে নিজে কৰিবা 27 নম্বৰটো দিছে যে এখন ত্ৰিভুজাকৃতিৰ বাগিচাৰ তিনিটা বাহুৰ দিশ ক্ৰমে 39 মিটাৰ 28 মিটাৰ আৰু 48 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ হ'লে প্ৰতি মিটাৰত 40 টকাকৈ মুঠ কিমান খৰচ হ'ব সুধিছে আমি প্ৰথমতে এই ত্ৰিভুজাকৃতিৰ বাগিচাখনৰ কি উলিয়াই ল'ম পৰিসীমা উলিয়াই ল'ম আৰু পৰিসীমাৰ লগত প্ৰতি বৰ্গ মিটাৰত খৰচ হোৱা পইচাটো পূৰণ কৰি দিলে মুঠ কিমান খৰচ হ'ব ওলাব এতিয়া আমি প্ৰথমতে লিখি ল'ম যে ত্ৰিভুজাকৃতিৰ বাগিচাখনৰ তিনিটা বাহুৰ দিশ ক্ৰমে 39 মিটাৰ 28 মিটাৰ আৰু 48 মিটাৰ বাগিচাখনৰ পৰিসীমা এতিয়া বাগিচাখনৰ পৰিসীমা উলিয়াবলৈ হ'লে আমি গোটেইকেইটা বাহু কি কৰিব লাগিব যোগ কৰিব লাগিব তেতিয়াহ'লে 39 মিটাৰ যোগ 28 মিটাৰ যোগ 48 মিটাৰ এতিয়া আমি এই গোটেইকেইটা বাহুৰ মাপ যোগ কৰিলে পাম 115 মিটাৰ মানে ত্ৰিভুজাকৃতিৰ বাগিচাখনৰ পৰিসীমা হ'ল 115 মিটাৰ আমি এতিয়া ইয়াত কিমান টকা খৰচ হ'ল নো উলিয়াম এতিয়া ইয়াত দিয়া আছে প্ৰতি মিটাৰত বেৰ দিবলৈ খৰচ হয় কেইটকাকৈ 40 টকাকৈ এতেকে এতিয়া 115 মিটাৰ পালো নহয় পৰিসীমাটো তেতিয়াহ'লে এতেকে 115 মিটাৰত বেৰ দিবলৈ খৰচ হ'ব কি কৰিব লাগিব 115 লগত কি কৰিব লাগিব 40 টকাটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া আমি ত্ৰিভুজাকৃতি বাগিচাখনত বেৰ দিবলৈ কিমান টকা লাগিব ওলাব এতিয়া আমি এতিয়া যদি কিতাপ পূৰণ কৰোঁ 115 40 4 5 গুণ 20 20 শূন্য উকলিব 2 4 গুণ 4 4 2 হ'ব 6 4 গুণ 4 তেতিয়াহ'লে 4600 তেতিয়াহ'লে 115 মিটাৰত বেৰ দিবলৈ খৰচ হ'ব 4600 টকা এইটোৱে হ'ল ইয়াৰ উত্তৰ 28 নম্বৰটো কৈছে এখন বিদ্যালয়ৰ তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এটা শ্ৰেণীটো আছে 5 6 7 আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইমান দিয়া আছে এতিয়া আমি এই মানকেইটাৰ সহায়তে কি কৰিব লাগিব এখন দ্বন্দ্বচিত্ৰ আঁকিবলৈ কৈছে দ্বন্দ্বচিত্ৰ আঁকিবলৈ আমি গ্ৰাফখন ইয়াতে আঁকি ল'লো এতিয়া আমি প্ৰথমতে চাম 5ত কিমানজন ছাত্ৰ ছাত্ৰী আছে 60জন ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে এই দ্বন্দ্বচিত্ৰটো কলৈকে যাব 60লৈকে যাব তেতিয়াহ'লে এইটো লৈছো ইয়াৰ পৰা যদি 60লৈকে উঠে মানটো ইয়াৰ পৰা 60লৈকে উঠিলে মানটো তেতিয়া আমি এইটো যোগ কৰি দিম এতিয়া ইয়াত কৈছে যে 5ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 60জন আছে তেতিয়াহ'লে দ্বন্দ্বচিত্ৰটো 60লৈকে উঠিব আৰু 6ৰ ঘৰত আছে 40জন তেতিয়াহ'লে আমি যাব এই দ্বন্দ্বচিত্ৰটো 40ৰ ঘৰলৈ এতিয়া আমি এই ওপৰটো যোগ কৰি দিম তেতিয়াহ'লে এই দ্বন্দ্বটো হ'ল 40ৰ ঘৰলৈ আৰু এইটো কি আছে 6 আছে সেইকাৰণে আমি ইয়াৰ তলত 6 লিখিম তাৰ পাছত আছে 7ত আছে 50জন তেতিয়াহ'লে দ্বন্দ্বচিত্ৰটো যাব 50ৰ ঘৰলৈ 50ৰ ঘৰলৈকে গ'লে হ'ব ইয়াৰ পৰা ইয়ালৈকে এতিয়া আমি এইটো একে সমান হৈছে এতিয়া আমি এই দুটা কি কৰি দিম সংযোগ কৰি দিম তেতিয়াহ'লে এই দ্বন্দ্বটো হ'ল ক্লাছ 7ৰ 50লৈকে গৈছে এতিয়া এই লাইনটো গৈছে শ্ৰেণী সেইকাৰণে আমি ইয়াত লিখি দিব পাৰোঁ শ্ৰেণী আৰু এই মানখিনি গৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা সেইকাৰণে আমি ইয়াত লিখি দিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটোৱে হ'ল এই 26 নম্বৰ প্ৰশ্নটোৰ দ্বন্দ্বচিত্ৰ তোমালোকে এতিয়া চাই লৈ বা প'জ কৰি পাতি ল'ব পাৰা